22 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষৰ কাশ্মীৰৰ পেহেলগামত যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে আহি পেলাই 28গৰাকীকৈ ব্যক্তিক হত্যা কৰিলে তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে এই মৃতকসকলৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ আৰু এই সুযোগতে আমি ৰঙাপাৰা চেম্বাৰ অফ কমাৰ্চৰ ফালৰ পৰাও এই কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তাৰেই হেৰি হিচাপে আজি আমি এই মৌন সমদলেৰে এই প্ৰতিবাদ কৰিছোঁ। 22 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষৰ কাশ্মীৰৰ পেহেলগামত যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে আহি পেলাই 28গৰাকীকৈ ব্যক্তিক হত্যা কৰিলে তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে এই মৃতকসকলৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ আৰু এই সুযোগতে আমি ৰঙাপাৰা চেম্বাৰ অফ কমাৰ্চৰ ফালৰ পৰাও এই কাণ্ডক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু তাৰেই হেৰি হিচাপে আজি আমি এই মৌন সমদলেৰে এই প্ৰতিবাদ কৰিছোঁ।